Bisa dah, kiba ko ba? Good morning. Good morning. Jay. Ela sai di. হে দৰ্শক আজি হৈছে মহাশিৱৰাত্ৰি তাৰ কাৰণে সুন্দৰকৈ গলত গামোচা লৈ কেনে আমি যাব ওলাইছোঁ মানে ক'ত যাব ওলাইছোঁ আমি নিজেও নাজানো আৰু যাম আৰু প্ৰথম আমাৰ ঘৰটো হৈ গ'ল সেইফালে ঘৰৰ পৰাই আহি কেনে এইটো আমাৰ ইয়াত শিৱ মন্দিৰ আছে আৰু ইয়াতে সুন্দৰকৈ মানে প্ৰত্যেক বছৰে ইয়াত শিৱ পূজা কৰা হয় এইডাল বেলগাছ আছে বেলগাছত দাদা চাফা কৰিছে কে নাই মজা না পাঞ্জলো আছে এইফালে পাঞ্জল আৰু মই সুন্দৰকৈ এইফালে ক'ত যাম নাজানো আৰু আমি নিজে এইফালে থালি চালিও আনিছে ৰাতিলৈকে খিচাৰি চব হ'ব আৰু ইয়াতে তো এতিয়া আমাৰ গাড়ী চাৰি নাই চাইকেলতে এনকে উঠি লৈ আমাৰ ইয়াত বহুকেইটা জেগাতে শিৱ পূজা কৰা হয় এইটো হৈ গ'ল প্ৰথম তাৰপিছত এইফালে আৰু এটা মন্দিৰ আছে এইটো নেপালী চুপুৰিটোৰ মাজত মানে এটা মন্দিৰ আছে তাতো সুন্দৰকৈ শিৱৰাত্ৰি পূজা কৰা হয় আৰু সেইফালে আমি চকৰ সিফালে যদি যাওঁ তাতে মোটামুটি 2-3টা জেগাত আৰু বেটাগড় মুঠৰ ওপৰত বহুত গোটাই একদম ভিডিঅ'টো শেষলৈকে চাই থাকক ক'ত যাম কি কৰিম কি চাম সকলোবিলাক আপোনালোকক দেখুৱাম মোৰ লগতে জৌৱাই আৰু এইখন আমাৰ চেনিগাঁও ফিল্ডত এইকেইদিন বৰকে খেলা চলি থকা হৈছে ক্ৰিকেট তাৰ মানে কিবা কবি তই বিৰাট কোহলি নহয় এইটো চব আছে MS ধোনী চনী এটা মানে বিৰাট কোহলি চলি আহি থাকে আজি শিৱৰাত্ৰি বুলি অহা নাই আৰু MS ধোনীটো প্ৰায় আহে ডেইলি আহে 20 টকা নিজৰ পায় পইচা এনেকৈ আহি আমি পাই গ'লো দলং এই দলংখন পাৰ হ'লে এই যে পেণ্ডেল সেই পেণ্ডেল দেখিছে তাতে চলি মানে শিৱ মন্দিৰ এটা আছে তাত গৈ আছোঁ এই চাইকেলখনতে থৈ দিয়ক ৰ'ব কাৰণ ৰিক্স না চাইকেল আজি এয়া চাব পাৰে শুক্লাপাৰৰ দলং ঘাট আঞ্চলিক শিৱ মন্দিৰৰ উদ্যোগত মানে এয়া আৰু মহা শিৱৰাত্ৰি উদযাপন কৰা হৈছে বলক ভিতৰত যাওঁ আৰু ইয়াতো মানে আমাৰ সাপ্তাহিক বজাৰ হয় ৰবিবাৰে হয় বজাৰখন আজি যিহেতু ৰবিবাৰ সেইফালে বজাৰ বহি আছে চাওক এইটো বজাৰ ঘৰ তলত নাজানো ইয়াৰ বজাৰত কি যাম চাওক পুৰা ভক্তবান ৰাইজ ভৰ্তি হৈ গৈছে আৰু এই চেণ্ডেল খুলি লৈ ৰ'বক তলত নুমি যাওঁ মন্দিৰটো বহুত তলত হৈ গ'ল মানে আগতে ইয়াত এই মাথাউৰিটো নাছিল সেইটো হৈ গ'ল শুক্লা নদী আৰু শুক্লা নদীৰ এই যিটো মাথাউৰি এইবাৰ নতুনকৈ হৈছে তাৰমানে এই মাথাউৰিটো দিয়াৰ কাৰণে মন্দিৰটো বহুত তলত পৰি গ'ল তাৰমানে আমি সুন্দৰকৈ এটা আশীৰ্বাদ লৈ লওঁ বাবাৰ পৰা ইয়াত মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে সমস্ত ৰাইজক মানে খিচাৰি খোৱা হ'ব আৰু এনেকৈ হঠাৎ ডেলিভাৰী দাদা এজন আহি গ'ল মানে কিবা এটা অৰ্ডাৰ দিছিলোঁ মানে আহি যায় হঠাৎ মানে গাইছ আমাৰ দেউতাৰ কাৰণে এটা মোবাইল আনিছিলোঁ অপ'ৰ আৰু জানেইতো দেউতাহঁতক মানে এনেকুৱা সেই জপে দিয়া যিয়ে ঢাকনা থকা সেনেকুৱা মোবাইল লাগে মানে কভাৰ লাগে তো তাৰ কাৰণে এটা অৰ্ডাৰ দিছিলোঁ ৰাজে আহি পেলাক খুলো ৰখ কেনেবা কি হ'ব আৰু ফ্লিপকাৰ্টৰ এটা বস্তু ভাল লাগে যিটো পেকেজিং দিয়ে না সেইটো বম দিয়ে কিন্তু মিছ'ৰ হ'লে ডাইৰেক্ট কভাৰটো পঞ্চত দি কেনে দি দিলা হয় এই ফ্লিপকাৰ্টত মানে পেকেজিংটোৱে বঢ়িয়া দিয়ে ৱাও এটা বম আছে দেই হ'লেও কাৰ এতিয়া মোবাইলটোতো মোৰ লগত নাই এতিয়া ঘৰত যাই কিনে ইয়াক সেই কৰি চাব লাগিব লগে চাব লাগিব আহিলোঁ আৰু শিৱ মন্দিৰৰ পৰা খিচাৰি হওঁতে তাৰমানে বহুত দেৰি হৈ যাব তাৰ কাৰণে ঘৰত যাওঁ ঘৰৰ কাষত মই যে কৈ আছিলোঁ যে শিৱৰাত্ৰি আছে তাতেও মানে ডেস্ক বেঞ্চ আনিব লাগে আমাৰ কালি গাঁৱতে এখন বিয়া আছিল তাৰ পৰা মানে আমাৰ গাড়ী দি আনিম এতিয়া পাঞ্জলৰ মই আনিম গাড়ী আহি আছে বাৰু সেই ডেস্ক বেঞ্চখিনি কৰি দিওঁ এনেকৈ আহি পালোঁ চেনিগাঁও চক আৰু মালিকৰ দোকানত অলপ সময় বহি লওঁ সুন্দৰকৈ কাৰণ এই আগবেলাটো শিৱৰাত্ৰি বুলি ইমান একো নাথাকে আমাৰ মালিক আছে চিংৰা বনাই আছে চিংৰা নহয় গজা আজিকালি গজাৰ চাইজ ৰাইজ চেনিগাঁৱত গজাৰ চাইজ মানে ডাঙৰ হৈ গৈছে দেই আগতে চাহ নাস্তা 10 টকা আছিল আজিকালি 15 টকা উন্নতি হৈছে এতিয়া আহি পেলাই গাড়ী চাওক ইফালে গাড়ী লৈ আহিলোঁ আমি সিফালে পাঞ্জল আছে ডেস্ক বেঞ্চগিলা থ'ব যাব লাগিব আগত মানে আৰু এনেকৈ হৈ গ'ল লগত গাড়ী পিছফালে চাওক ডেস্ক বেঞ্চ পুৰা উঠাই লৈছোঁ এটাও শিৱৰাত্ৰি চলি আছে আঞ্জা কাটিং হৈ আছে তো আমি এতিয়া আগত মানে বেটাগাঁও আমাৰ পৰা 3 কিলোমিটাৰ দূৰত তাতে বেটাগাঁৱত নি আছোঁ এই ডেস্ক বেঞ্চ ইয়াতে নুমাম বেটাগাঁও বিনাদনী চক ইয়াতে তাতে শিৱৰাত্ৰিখন হৈ আছে আৰু ভাত দিয়া পেণ্ডেলটো ইয়াতে ৰ'ব ৰাইজ ইয়াতে নুমাম বেয়া ঘূৰাই দি সকলোতে এনেকৈ পূজা কৰা হ'ব আৰু তো এইখিনি সময়ত একো নাই একচুৱেলি শিৱ পূজাটো গধূলিহে হয় শিৱৰাত্ৰি মানে ৰাতিৰ পৰাহে বঢ়িয়া লাগে আৰু নুমোৱা হ'ল কিজানি ৰ'বকাৰ আৰু এইফালে ডেস্ক বেঞ্চখিনি নুমোৱা হ'লে আৰু যাব লাগে আৰু এতিয়া পুনৰ গাড়ী উঠি ল'লোঁ মালটো আনলোড হৈ গ'ল যিহেতু নুমোৱা হৈ গ'ল এনেকৈ হৈ গ'ল ৰাতি তাতে ডেস্ক বেঞ্চি থৈ কেনে আহি কেনে আৰু বহুত কিবা কিবি কাম কৰিলোঁ আৰু এনেকৈ ৰাতি হৈ গ'ল মই ভিডিঅ' কৰি এইবিলাক দেখুৱাই থকা নাছিলোঁ তো যিহেতু শিৱৰাত্ৰি ৰাতি ক'ৰবাত খুব মন গৈছে নিচা লগা নাই নহয় চকুত টচ মাৰিলে আগত দেখি দেখা নাপাইবি তো যিহেতু শিৱৰাত্ৰি ৰাতি তো আমি ৰাতিৰ পৰিৱেশ এতিয়া দেখুৱাম
তো বলক এটা নাগাৰা নাম চলি আছে বৰ্তমান নিতু দাহঁতৰ ঘৰ আৰু ইয়াতো মানে তাৰ মানে মোবাইলত চাৰ্জ শেষ তো আৰু ইয়াতো মানে শিৱৰাত্ৰিৰ ব্যৱস্থা কৰিছিল আমাৰ নিতু দাহঁতৰ ঘৰত মানে শিৱৰাত্ৰি পূজা কৰিছিল আৰু টিঙৰ বেৰা দেখোন চাই দি দিওঁ মাতি মাতি আৰু নিতু দা তাত আছিলো আৰু নিতু দা এইটো আমাৰ নিতু দা হে নিতু দা কি বাবাই অলপ দাঙি আছে বাবাই দাঙি আছে নেকি নিতু দাৰ একদম মানে কি কম আৰু কি খালি খোটা খালি না লাৰু খালি কি কবি খোটা নাখায় নেকি হেভি শিৱৰাত্ৰি বুলি কৈ দিয়ে একবাৰ হেভি শিৱৰাত্ৰি পূজা কি হেভি নে তো নিতু দাহঁতৰ তাত মানে সকলোবোৰ শেষেই হ'ল মানে খিচাৰি চিচাৰি খাই আছিল আৰু মানুহবিলাকে মই দেখুওৱা নাই মোকো খাব কৈছিল কিন্তু আমি আৰু ইয়াত খিচাৰি নাখাওঁ তাতে সুন্দৰকৈ খাম নামো চলি আছে নাম চাম বলক ইয়াতে নাম চলা জেগালৈকে যাওঁ ইয়াত শিৱৰাত্ৰি ইয়াত নাম ধৰি আছে পাঞ্জলৰ মায়াহঁতে নাম ধৰি আছে কিবা কবি তই দে লাগে থাক আৰু এইফালে সেইখন এখন আৰু এইটো এটা মন্দিৰ আৰু এইফালে ইয়াত নাগাৰা নাম চলি আছে আৰু ইয়াতে আমি নাগাৰা নাম চাবা আমাৰ নিতু দা আমাৰ কিয় আগত আহি নাম ধৰাত লাগছি ইয়াতে দেখা আৰু এইফালে খাৱা লোৱাৰ ব্যৱস্থা চলি আছে মানে খিচাৰি খিচাৰি নহয় কোনো দা খিচাৰি 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 বনাই থকা হৈছে খিচাৰি চাটনি আছে এইফালে ৰামৰাম আছে কেনে নাই বঢ়িয়া না ধুনীয়া 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 একদম বঢ়িয়া এইফালে আছে গীতটো আমাৰ বাবা বঢ়িয়া চলি আছে কৃষ্ণ ধুনীয়াকৈ আমি চলাই আছো গোটা বনাইছো লাৰু বনাইছো আজি দিনটো শিৱৰাত্ৰি বুলি কেনেকুৱা গ'ল একদম বঢ়িয়া বঢ়িয়া সকলো ৰাইজৰ মানে আপোনালোকে যি বুলি প্ৰাৰ্থনা কৰিছে মহাদেৱক সকলো যেনে মনোকামনা বিলাক প্ৰাৰ্থনা হয় বাবাই যাতে সকলোকে ভালে কুশলে ৰাখে সেয়ে সকলোৰে প্ৰাৰ্থনা আৰু জয় বলো খিচাৰিটো দেখাই দিব একবাৰ কেনে পুৰা ৰেডি দা মানে নাকি পুৰা একদম পুৰা ৰেডি চাওক এক চচ বনোৱা হৈছে পুৰা তিন থালি ন তিন থালি আৰু প্ৰথমটো নাম শেষ হ'ল আৰু এইফালে ঘোটা বিলাক আছে এইটো মেইন প্ৰসাদ মানে বামনা আমি ঘটা মেন ঘটা খাৱাই নাছিলো ঐ খাৱাত লাগি গৈছে আৰু ৰখবা সময় নাই তাৰমানে পাঞ্জল ক'ত গেল ইয়াত আছা সেইকে নেকি তোৰ গোবিন্দ দা আছে কেনাই ভাল না আইডিয়া আৰু যি হয় হ'ব খাই দে আৰু মজা লাগছে গাইছ ধুনীয়াৰ ভাঙৰ টুকুৰা টামান দিছি এনেকৈ আমাৰ নাম খতম হৈ গ'ল এতিয়া সুন্দৰকৈ মহাপ্ৰসাদ মানে খিচাৰি সকলোকে দিয়া হ'ব সকলোকে খাম আমি একলগত ইফালে জয় চাই দি দে নিচা আছি হা কি ক'লি নিচা আছি দে হৈ যায় আৰু আজি বাবাৰ লগত খিচাৰিটো বিচৰা কিবা ক'বা গুড মৰ্ণিং দে একো নাই দে জয় ভলে পাবা দে তই যে আমি খাত বহি গলো ইফালে পাঞ্জল কিবা কবিতা খাবি নেকি পুৰা খাবি পুৰা খাত বহি গলো খিচাৰি খাম আৰু আহি গেল খিচাৰি আমাৰ আমি খিচাৰি খাওঁ আৰু বঢ়িয়া হৈছে কিন্তু সন্ধাল কেনে হৈছে মোৰ এনেও সদ লাগে নেকি তোৰ হৈ গ'ল খাৱা লোৱা খিচৰি সঁচাকৈ মজা হ'ল আৰু ৰাতি কেইটা বাজিল জানা না ৰাইজ ৰাতি বাজিল এই 12:49 মানে 1 বাজিল তো 1 বজাত আজিৰ শিৱৰাত্ৰিৰ ব্লগ সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে যি কৰে তাকে কৰিব বাই বাই